126টা বিধানসভা সমষ্টিৰ ভিতৰত যিকেইটা বিধানসভা সমষ্টি 2026ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰ্চাত আছে তাৰ ভিতৰত অন্যতম হৈছে শিৱসাগৰ সমষ্টি আৰু শিৱসাগৰ সমষ্টি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ সমষ্টি আৰু অখিল গগৈৰ বৰঘৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে প্ৰথমখন ৰাজহুৱা সভা কাইলৈ কৰিব। অখিল গগৈ এটা প্ৰত্যাহ্বান আছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে আহি শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলিব লাগে আৰু তাৰ পিছত প্ৰায় 37,700 মহিলাক 10,000 টকাকৈ কাইলৈ মহিলা উদ্যমিতাৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে কাইলৈ ভাষণ প্ৰসংগত কি কথা উল্লেখ কৰিব, অখিল গগৈক প্ৰত্যুত্তৰ কেনেকৈ দিব বা বিধায়ক অখিল গগৈৰ প্ৰত্যাহ্বান কেনেধৰণে স্বীকাৰ কৰিব, এই কথাবোৰ কাইলৈ নিশ্চিতভাৱে ৰাজহুৱা হ'ব। আৰু য'ত তলাতল ঘৰৰ ঠিক ওচৰতে ঐতিহাসিক গোলাঘৰৰ কাষত যি অস্থায়ী প্ৰেক্ষাগৃহ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে, পৰিৱেশবোৰ আমি দেখুৱাইছোঁ। বিজেপিৰ কাৰ্যকৰ্তাসকল ইয়াত আহি ইতিমধ্যে উপস্থিত হৈছে, তেওঁলোকে লাগি আছে আৰু বিধানসভা সমষ্টিৰ এই নিৰ্বাচনৰ বাবে বিধানসভা সমষ্টিত যদিও বা কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, তাৰ ভিতৰত আটাইতকৈ চৰ্চাত থকা নামটো যিহেতু কুশল দুৱৰী আমাৰ সৈতে আছে, আমি তেওঁৰ সৈতেও কথা পাতিম। আৰু অখিল গগৈও কিন্তু বাৰে বাৰে আজিৰ পৰা যদি আপুনি 3 মাহ পূৰ্বলৈকে চায় তেতিয়াহ'লে কুশল দুৱৰীক তেওঁ ব্যক্তিগতভাৱে হ'লেও বা প্ৰাসংগিক বা অপ্ৰাসংগিকভাৱে হ'লেও টানি আনি কিন্তু এক প্ৰকাৰ তেওঁ টাৰ্গেট কৰি ৰাখিছে। গতিকে কুশল দুৱৰী কাইলৈ প্ৰাৰ্থিত্ব ঘোষণা কৰি দিব নেকি মুখ্যমন্ত্ৰীয়ে, বা মুখ্যমন্ত্ৰীয়ে সততেই দেখা পোৱা যায় যে মাহমৰা, ডিমৌ বা এই যিকেইটা সমষ্টি, এই সমষ্টিকেইটাত বা যদি আপুনি গোলাঘাট চায় তেতিয়াহ'লে দেখিব যে প্ৰাৰ্থীক এই মহিলা উদ্যমিতাৰ চেক বিতৰণৰ কাৰ্যসূচীতেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। গতিকে কাইলৈ কুশল দুৱৰীৰ নাম ঘোষণা কৰিব নেকি বা আন কাৰোবাৰ নাম ঘোষণা কৰিব নেকি, এই বিষয়বোৰক লৈ চৰ্চাত আছে। আৰু কুশল দুৱৰী ডাঙৰীয়া আমাৰ ইয়াত আমি দেখিছোঁ যে তেওঁ কৰ্মকৰ্তাসকলৰ সৈতে লাগি আছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথম কথাটোৱে হৈছে যে আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে বিভিন্ন সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছে, আপুনি অন্যতম এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী। গতিকে কেনেবাকৈ কাইলৈ শিৱসাগৰতো প্ৰাৰ্থীৰ নাম ঘোষণা কৰি দিয়া হ'ব নেকি? আৰু এই যিখন সভা, এই জনসভাখনত 37,000 প্ৰায় 700 মহিলা, এই মহিলাৰ সন্মুখত মুখ্যমন্ত্ৰীৰ ভাষণত বিশেষভাৱে কি থাকিব বুলি আপোনালোকে ভাবে? নিশ্চয় আমাৰ কালিলৈ যিটো আমাৰ ইয়াতে উদ্যমিতাৰ চেক বিতৰণ অনুষ্ঠানটো আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ শিৱসাগৰলৈকে আহিব। প্ৰথমেই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ শিৱসাগৰ সমষ্টিলৈ উষ্ম আদৰণি জনাইছোঁ। আৰু আপোনালোক সকলোৱে গম পাইছে শিৱসাগৰ সমষ্টি প্ৰায় 37,700 আমাৰ আই মাতৃয়ে উদ্যমিতাৰ চেক কাইলৈ লাভ কৰিব। ইতিমধ্যে আমাৰ যি প্ৰস্তুতি সম্পূৰ্ণৰূপে সম্পূৰ্ণ হৈছে, অলপ 5% কাম অলপ বাকী আছে, এইখিনি ৰাতিৰ ভিতৰত কমপ্লিট হ'ব। ইমান দূৰ আশাবাদী। মই আপোনাক যিটো প্ৰশ্ন সুধিছোঁ পোনে সেই কথাটোৱে সুধিছোঁ যে কাইলৈ প্ৰাৰ্থীৰ নাম মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰে নেকি? হয়তো এই কথাটো মই নাজানিম, মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো কিবা ছিগনেল দিবও পাৰে। আৰু যিটো প্ৰসংগ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে শিৱসাগৰত তেখেতে আহি নিজে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক। বিধায়ক অখিল গগৈয়ে দিনটোৰ বিভিন্ন প্ৰান্তৰ যিসমূহ সভা হয় তাতো কুশল দুৱৰীৰ নামটো চৰ্চাত ৰাখে। গতিকে এই যিবোৰ প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানবোৰ কাইলৈ স্বীকাৰ কৰিব মুখ্যমন্ত্ৰী? নিশ্চয় অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে বুজি উঠিছে, তেওঁ দেখা পাইছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি আমাৰ সাংগঠনিক তৎপৰতা, তাত এতিয়া শিৱসাগৰ সমষ্টিত বিশেষভাৱে অখিল গগৈ ভেটি ইতিমধ্যে চুৰমাৰ হৈছে। এতিয়া শিৱসাগৰ সমষ্টিত তেওঁ কোনো ধৰণৰ সাংগঠনিক কাম কৰিবৰ কাৰণে শিৱসাগৰ কোনো ধৰণৰ আমাৰ কাৰ্যকৰ্তাই প্ৰস্তুত নহয়। সেইকাৰণে আমি দেখা পাইছোঁ যে শিৱসাগৰ বাদ দি তেওঁ এতিয়া বিভিন্ন জেগাত ক'ৰবাত তেওঁ সুবিধাজনক জেগা হ'ব নেকি সেইটো বিচাৰি ফুৰিছে। আৰু শিৱসাগৰতো আমি দেখা পাইছোঁ তেওঁ হৈ কাম কৰা মানুহ নাই। তেওঁ ক'ৰবাত ধেমাজিৰ পৰা, নাহৰকটীয়াৰ পৰা, ক'ৰবাত গোলাঘাটৰ পৰা, তেনেকৈ চেঙা সমষ্টিৰ পৰা কাৰোবাক আনি পিনে ইয়াতে সাংগঠনিক কাম কৰিবলৈ দিছে যদিও আজি তেওঁ বিভিন্ন অঞ্চলত গৈছে, আজি তেওঁ কিন্তু মানুহে ক'তো সহযোগিতা আগবঢ়োৱা নাই। বিশ্বভূঞা আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিসমূহ কথা বতৰা চৰ্চাত আছে সমষ্টিটোক লৈ, কাইলৈ মুখ্যমন্ত্ৰীৰ যি ভাষণ থাকিব সেই মুখ্যমন্ত্ৰীৰ ভাষণত কোনবোৰ প্ৰসংগই স্থান পোৱাৰ আশা আছে? আপোনালোকে কৰ্মী হিচাপে কেনেকুৱা ধৰণৰ কি প্ৰসংগ আশা কৰে? হয় কৌস্তভ, এতিয়া সমগ্ৰ অসমত এটা শ্লোগান
উঠিছে সেইটো হৈছে বাজক দবা বাজক শংখ বাজক মৃদংখোল অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল। কাইলৈ এই ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত যিখন সভা অনুষ্ঠিত হ'ব, এই সভাখনে কাইলৈ 37,700 ঘৰ পৰিয়ালৰ মানুহৰ মুখত আশাৰ বিৰিঙনি আনিব। প্ৰত্যেকগৰাকী মহিলাই আজি উদ্যমিতা আঁচনি গ্ৰহণ কৰিবৰ কাৰণে আজি নতুন উদ্যমেৰে সাজু হৈ আছে। আপুনি যদি আজি গাঁও অঞ্চলসমূহত যায়, প্ৰত্যেক ঘৰ মানুহত চাব 3গৰাকী 4গৰাকী মহিলা গোট খাইছে। কাইলৈ কেনেকৈ যাব, কি কৰিব, সেই পইচাৰ কি পৰিকল্পনা হ'ব, এইখিনিক লৈ চৰ্চা চলি আছে। আৰু আমি শিৱসাগৰীয়া হিচাপে, শিৱসাগৰ সমষ্টিৰ এজন বাসিন্দা হিচাপে আমাৰ এটাই আশা, কাইলৈ মুখ্যমন্ত্ৰী মহোদয় এই ঐতিহাসিক শিৱসাগৰলৈ আহিব, এই ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণলৈ আহিব। ইতিমধ্যেই শিৱসাগৰ সমষ্টিটোত বিজেপিৰ বিধায়ক নাই যদিও মুখ্যমন্ত্ৰীজনে কিন্তু শিৱসাগৰ সমষ্টিৰ ৰাইজক কিন্তু অকণমানো তুলুঙা নকৰিলে। প্ৰত্যেকটো ক্ষেত্ৰতে মুখ্যমন্ত্ৰীজনে অন্য সমষ্টিবোৰক যেনেধৰণে হাত পাতি ধৰিছিলে, ঠিক সেইদৰে শিৱসাগৰ সমষ্টিকো হাত পাতি ধৰিছে। আজি সেইজন মুখ্যমন্ত্ৰীৰ যদি আন্তৰিকতা নহ'লেহেঁতেন আমি আজি এই ৰংঘৰ প্ৰজেক্ট নাপালোহেঁতেন। আজি যদি সেইজন মুখ্যমন্ত্ৰীৰ আন্তৰিকতা নহ'লেহেঁতেন, তেন্তে 2,24 লাখ টকা খৰচ কৰি পেলাই এই ঐতিহাসিক আমাৰ যিটো নাট্যমন্দিৰটো নিৰ্মাণ নহ'লেহেঁতেন, যুৱদলটো আমাৰ নিৰ্মাণ নহ'লেহেঁতেন, ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ নহ'লেহেঁতেন। আজিৰ দিনত আমি আশাবাদী কাইলৈ মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ আহিব আৰু শিৱসাগৰৰ কাৰণে, শিৱসাগৰ সমষ্টিৰ ৰাইজৰ কাৰণে এক নতুন আশাৰ বতৰা দি থৈ যাব। আৰু কাইলৈৰ পৰা অসমত প্ৰত্যেকগৰাকী মহিলাক এগৰাকী উদ্যোগী হিচাপে কাইলৈ তেওঁ গঢ় দি থৈ যাব। এতিয়া প্ৰসংগটো হ'ল যে ডিমৌৰ যিখন জনসভাত মহিলা উদ্যমিতা আঁচনিৰ জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া ভাষণ দিছিল, তেতিয়া তেওঁ এটা কথা কৈছিল যে বিধায়ক অখিল গগৈয়ে সদনত হুলস্থুল কৰি থাকে, যাৰ বাবে শিৱসাগৰত কাম নহয়। ডিমৌ সমষ্টিৰ সুশান্ত বৰগোহাঁয়ে তাত যথেষ্ট কাম কৰি আছে, মেডিকেল কলেজ নিছে, কেঞ্চাৰ হস্পিটেল নিছে। আৰু তাৰ বিপৰীতে এতিয়া আপোনালোকৰ হাতত হিতাধিকাৰীৰ যিটো ভোট, সেই ভোটটো আপোনালোক আত্মবিশ্বাসী হিতাধিকাৰীসকল আপোনাৰ সৈতে আছে। কিন্তু এটা প্ৰসংগটো হ'ল যে বিজেপিক ৰাইজে শিৱসাগৰ সমষ্টিত যদি উন্নয়ন তেওঁলোকে ডিমৌত যেনেধৰণে প্ৰজেক্ট আহিছে, ইয়ালৈ যদি প্ৰজেক্ট অহা নাই, বিজেপিক তাৰ পিছতো কিয় ভোট দিব? হিতাধিকাৰী আপোনালোকক পাৰ কৰিব নে মুখ্যমন্ত্ৰীৰ বিশেষ কিবা পেকেজ আপোনালোকৰ দলৰ ফালৰ পৰা বা শিৱসাগৰৰ বাবে মুখ্যমন্ত্ৰীৰ কিবা পেকেজ থাকিবনে নাই? নহয়, চাওক, আপুনি কোৱা কথাটো একদম স্পষ্ট। আজি আপুনি যিটো কথা কৈ গ'ল যে অখিল গগৈ ডাঙৰীয়াই বিধানসভাত হুলস্থুল কৰে, মুখ্যমন্ত্ৰীয়ে কোৱা কথা। হয়, মুখ্যমন্ত্ৰীয়ে কৈছে, যিটো কৈছে সেইটো সত্য। দেখিছে, এজন মুখ্যমন্ত্ৰী, তেওঁ কোন হয় ব্যক্তি ডাঙৰ কথা নহয়, তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনক এজন সন্মানীয় ব্যক্তি, ৰাজ্যখনৰ মুখ্য ব্যক্তিজনক অখিল গগৈ ডাঙৰীয়াই, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যি ধৰণৰ অশ্ৰাব্য অশালীন ব্যৱহাৰ কৰে, অশালীন শব্দ ব্যৱহাৰ কৰে, তাৰ জৰিয়তে অখিল গগৈৰ সন্মান হানি হৈছেনে নাই নাজানো, তেওঁৰ সেই মানে আত্মস্বাভিমান আত্মসন্মান আছেনে নাই নাজানো। কিন্তু আমি শিৱসাগৰীয়া হিচাপে, শিৱসাগৰৰ এক ঐতিহ্য আছে, শিৱসাগৰ এখন শিক্ষিত সমাজ, য'ৰ পৰা সাহিত্য সভাৰ কেইবাজনো সভাপতি নিৰ্বাচন হৈছিলে। সেই শিৱসাগৰে ৰাইজক প্ৰতিনিধিত্ব কৰি পেলাই যিজন বিধায়ক সদনলৈ যায়, তেওঁৰ যিটো উদ্ভট আচৰণ, অশালীন আচৰণ, যাৰ কাৰণে তেওঁ প্ৰত্যেকবাৰে মাৰ্চেলৰ গটা খাই পেলাই বিধানসভাৰ চোতালত উফৰি পৰিবলগীয়া হয়, সেইজনৰ কাৰণে কিন্তু আমাৰ শিৱসাগৰ মানুহৰ কিন্তু সন্মান লাঘৱ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।